हेलो व्यूअर्स, आज नतुन भिडिओ एटा লৈ আহিছো। ब्लाउजर हाथ केनेকৈ काटिब लागे 34 साइजर ब्लाउजर। प्रथम कापोरটো এনেকৈ দুজাপ কৰি পেলাই জাপি ল'ব। এনেকৈ চিন দি ল'ব। হাতৰ দীঘল কিমান হয় দীঘল মতে আপুনি জোখটো লৈ ল'ব। এটো 8 ইঞ্চি আছে, 9 ইঞ্চি দিছো, 1 ইঞ্চি সিলা যাও দুটা সাইডে। এটো 3 ইঞ্চি ডাউন দি পেলাই এনেকৈ চিন দি ল'ব। 8 ইঞ্চি হাতৰ মহৰিটো 8 ইঞ্চি থাকিব। এনেকৈ চিন দি ল'ব। হেতু চিন দি ল'ব। হাতটো আপোনাৰ 10.5 আছে, 5 আৰু 2 সুতা দিয়া হৈছে তাত। এটা এনেকৈ চিন দি ল'ব। তো এক্সট্ৰা কাপোৰ 10 হাফ আছে হাতটো। এনেকৈ চিন দি কাটিলে ফিটিংটো আপোনাৰ ধুনীয়া হ'ব। হাতৰ কোনো প্ৰব্লেম নাহে, আপোনাৰ বাহুৰ কোনো প্ৰব্লেম নাহে। এনেকৈ কাটি ল'লে হ'ল। কটাৰ পিছত এই সাইডটো কাটি ল'ব সমান কৰি পেলাই, আগা পিছা নহয় যাতে। তাৰপিছত আগফালটো অকণ কাটিব লাগে, আধা ইঞ্চিতকৈ অকণ বেছিকৈ আগফালটো, তেতিয়া ফিটিংটো ধুনীয়াকৈ হয়, ভালকৈ বহি যায়। তো তালপাত বুলি কয়। হাতটো কটা হৈ গ'ল, এইটো চিন দি ল'লে। তাৰপিছত জুখিবও নালাগে, আপুনি ডাইৰেক্ট ফিটিং কৰিলেই হ'ল। তো লাইলিনটো কাটি লৈছিলোঁ, এতিয়া মেইন কাপোৰটো বহাই কাটিম। মেইন কাপোৰ এইটো। পিছত ব্লাউজ কাটিঙো আহি আছে, আপুনি লাইক কমেণ্ট কৰিব কেনেকুৱা ব্লাউজৰ কাটিং লাগে। ধন্যবাদ।